হেল্ল' বন্ধুসকল, আজি আপোনালোক মই দেখুৱাম যে ঘৰত কেনেকৈ উৰহী গছ লগাব আৰু এই উৰহী গছ লগালে কেনেকৈ লগাব লাগে আৰু কেনেকৈ কৰিলে উৰহী গছ বেছি ভাল হ'ব সেই বিষয়ে আজি আলোচনা কৰিম। বন্ধুসকল, প্ৰথমে আপুনি যিটো জেগাত আপুনি উৰহী গছটো ৰোপণ কৰিব সেইটো জেগাত প্ৰথমে আপুনি এটা গাঁত খান্দিব আৰু এই গাঁত খান্দি তাৰ পাছত এই গাঁতত অলপ পচন সাৰ দিব, এনেকৈ গোবৰ বা আপোনাৰ কেঁচু সাৰ দিলে হ'ব। গোবৰ আৰু কেঁচু সাৰ দিয়াৰ পাছত অলপ ইয়াত মাটি দিব, মাটি আৰু এই গোবৰ দুয়োটা একেলগে মিক্স কৰি থৈ দিব আৰু কেইদিনমান থৈ দিয়াৰ পাছত আপুনি ইয়াত উৰহী ৰোপণ কৰিব পাৰিব। যদি আপোনালোক উৰহীৰ যদি আপুনি পুলি বনাই লয়, এইটো বনাই ল'লে বেছি ভাল হয়। আৰু যদি আপোনালোকে পুলি যদি নবনায় তেনে গুটি লগালেও হ'ব। গুটি লগাই দিলেও এই উৰহী গছ চাব কেইদিনমান পাছতে আপোনাৰ গজি যাব। আৰু এই গজি যোৱাৰ পাছত এই উৰহী গছ কিন্তু ফটককৈ আপোনাৰ বহুত ডাঙৰ হৈ যায়। সেইকাৰণে আপোনালোক ওপৰত চাং বনাই দিব লাগিব। ওপৰত চাংটো বনাই দি চাংটো আপুনি হেৰি কৰিব পাৰে, বাঁহেৰেও বনাই দিব পাৰে বা বেলেগ কিবা টাইগাৰ ফুটা আছে সেইবিলাক দি আপুনি সেইটো দিও বনাব পাৰে। টাইগাৰ সূতা দি বনালে আপোনালোকে বহুত দিন লাষ্টিং কৰে এই বস্তুটো, আৰু বাঁহেৰে আপোনাৰ বনালে 1 বছৰ মূৰে মূৰে আপোনাৰ এইটো বনাব লাগে। যদি আপোনাৰ ভালকৈ যদি আপোনাৰ পকী খুঁটা কেইটামান বনাই লয় তেতিয়া বেছি ভাল হয়। যিহেতু যিসকলৰ খেতি বাতি কৰে, এইবিলাক চাং খেতি কৰে, সেইবিলাক মানুহে কিন্তু বেছিভাগে হেৰি পকী খুঁটা বনাই লয়। যেনে আমাৰ তাত বহুতেই বনাই লৈছে, বনাই এনেকৈ হেৰি কৰে, চাং খেতিটো কৰে। আৰু তেনেকৈ কৰিলে আপোনাৰ অলপ প্ৰথমত খৰচ হয়, পাছত আৰু খৰচ নহয়। যিহেতু আপোনাৰ এবাৰেই খৰচ হ'ব, প্ৰতি বছৰ আপোনাৰ খৰচ কৰিব নালাগে। যদি বাঁহেৰে কৰেতো বছৰ বহুত টকা খৰচ হৈ যায়। প্ৰতি বছৰৰ আপোনাৰ যদি বাঁহেৰে আপোনাৰ বহুত টকা খৰচ হয়, সেই খৰচখিনি আপোনাৰ যাতে নকৰি আপোনালোকে পকী খুঁটা বনাই তাৰপাছত আপুনি টাইগাৰ ফুটা দি আপুনি যদি চাংটো বনাই লয় বহুত ধুনীয়া হ'ব। আৰু বছৰ আপোনাৰ যি খৰচটো হ'লেহেঁতেন সেই খৰচটোৰ পৰা আপুনি বাচি যাব। আপুনি ঘৰতে আপুনি কৰক বা ঘৰতে লগোৱাক বা খেতিয়ে কৰক, খেতিও কৰিব। খেতি কৰিলেতো আপোনাৰ সেইটো আপোনালোকে জানেই, যিসকলে খেতি কৰে যে কেনেকৈ কৰিব লাগে। তেনেকৈ বিষয়ে ইমানখিনি আলোচনা কৰিব নোৱাৰিম, যিহেতু আমাৰ ভিডিঅ'টো ইমান দীঘল কৰা নাই, সৰুৰ পৰাই মানে শ্বৰ্টকাট হেৰি কৰিলোঁ। যিয়ে নহওক, আপোনালোকে এই উৰহী খেতি কৰিলেতো মানে সাৰৰ ইমান প্ৰয়োজন নহয়, কম সাৰৰ ভিতৰত হয় যে আপোনাৰ বেছিভাগ পচন সাৰৰ দৰকাৰ হয়। যে পচন সাৰ যদি আপুনি উৰহী খেতিত বেছি দিয়ে তেনেহ'লে বেছি ভাল হয়। কিন্তু এনেকৈ পচন সাৰৰ ইমান দৰকাৰ নপৰে, ৰাসায়নিক সাৰৰ ইমান দৰকাৰ নপৰে। মাজে মাজে মানে অলপ চলপ দিব ৰাসায়নিক সাৰ, তাতকৈ বেছি নিদিব। আৰু যদি ৰাসায়নিক সাৰ যদি আপোনাৰ দিব খোজে তেনেহ'লে আপোনাৰ ইউৰিয়া বা DAP মিক্স কৰি আপুনি দিব, কিন্তু আৰু বেলেগ সাৰৰ কোনো দৰকাৰ নাই। আমি আমাৰ ইয়াত যেতিয়া মানে খেতি কৰোঁ তেনেকৈ দিওঁ। আৰু ঘৰত লগালেতো আপোনাৰ ইমানখিনি সাৰ চাৰ নালাগে। এনেকৈ আমি যেনেকৈ দেখুৱালোঁ যে এনেকৈ আপোনালোকে হেৰি এটা চাং বনাই সেইটো চাঙত আপুনি লগাই দিব পাৰে। যিটো চাইডত আপুনি চাব যে যিটো জেগাত মানে পৰি থকা জেগা আছে, সেই পৰি থকা জেগাত আপোনালোকে এই খেতিত উৰহী গছ লগাই দিব পাৰে। আৰু সেই উৰহী গছটো আপোনাৰ নিজৰ ঘৰত যদি আপোনাৰ ভালকৈ এটা উৰহী গছ এটা বনাই ল'ব পাৰে, তেতিয়া আপোনাৰ উৰহী আপোনাৰ কিনিবও নালাগে। সেইকাৰণে আপোনালোকে ঘৰত লগাই ল'ব। আৰু যদি খেতি কৰে সেইটো বেলেগ কথা, খেতি কৰাৰ নিয়ম বেলেগ আমি এটা ভিডিঅ'ত ক'ম কেনেকৈ বনাব লাগে, খেতিটো কৰিব লাগে। আমি সেই বিষয়ে আলোচনা কৰিম পাছত।
এটা ভিডিঅ', কিন্তু এই ভিডিঅ'টো মই দীঘল নকৰোঁ, একদম শ্বৰ্টকাটে মই এটা ভিডিঅ' বনালোঁ। আৰু খেতি কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম পাছত। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, লগতে এটা শ্বেয়াৰ কৰি দিব।